প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু এয়া দেখিছেনে মই দুটা বাটিত ধুনীয়াকৈ জলপান খজাই দিছো আৰু বিহু আহিলেই নহয়নে বিহু বুলি ক'লে আমাৰ চিৰা জলপান লাগিবই হয়নে নহয় বাৰু চিৰা জলপান সকলোৰে ঘৰতে আম থাকক নাথাকক কিন্তু চিৰা জলপান থাকিবই আৰু খাবলৈ বহুত ভাল লাগে আৰু শৰীৰৰ কাৰণেও বহুত উপকাৰী চিৰা হয়নে নহয় চিৰা দৈ গুৰ গাখীৰ এয়া আমাৰ অসমীয়া সমাজত অতীজৰে পৰা প্ৰচলিত হৈ আহিছে আৰু সঁচাকৈ চিৰা জলপান খাই বহুতে ভাল লাগে কিন্তু আজি এই চিৰা জলপানখন অকণমান বেলেগ ধৰণে মই বনালো তাকে দেখুৱাবৰ কাৰণে আপোনালোকৰ আগত ভিডিঅ'টো লৈ আহিছো এয়া চিৰা আমি তিয়াব নালাগে এয়া চিৰা নীতিটোৱাকে মইনো কেনেধৰণে জলপান খাওঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম যিসকলে জানে আৰু যিসকলে নাজানে তেওঁলোকেও এইবাৰ বিহুত এই ধৰণৰে বা মই বনোৱাৰ দৰে চিৰা জলপান খাব পাৰিব আৰু খাবলৈ বহুতেই ভাল লাগে আৰু একেবাৰে ইজি আৰু বিহুৰ সময়ত যদি সময় নাথাকে একদম কম সময়ত তৎক্ষণাত আলহী আহিলে আপোনালোকে বনাই দিব পাৰিব এতিয়া দেৰি নকৰি আহকচোন মইনো কেনেধৰণে এয়া চিৰা জলপান বনালো মই আপোনালোকক দেখুৱাম এখন প্লেটত মই এয়া চিৰা লৈছো এয়া চিৰা দেখিছেনে আপোনালোকে এয়া জলপান খোৱা চিৰা হয় আৰু এটো ডাট চিৰা হয় ইয়াতকৈ এটা পাতল চিৰা আহে হেতু চিৰাও ল'ব পাৰে আপোনালোকে আৰু আপোনালোকৰ যি ধৰণৰ চিৰা ভাল লাগে যেনে ধৰণৰ জহা চিৰা বৰা চিৰা বা যিকোনো চিৰা যি আপোনালোকে ভাল পায় হেতু চিৰাই আপোনালোকে ল'ব পাৰে মই এয়া ডাট জলপান খোৱা চিৰা লৈছো আৰু এইখিনি চিৰা মই কি কৰিম এতিয়া মই আপোনালোকৰ আগত দেখুৱাম গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিলো আৰু কেৰাহীখন গৰম হৈছে এতিয়া আৰু ইয়াতে মই অলপ ৰিফাইন তেল দি দিছো আৰু আমি ৰিফাইন তেলৰ ঠাইত ঘিউ ব্যৱহাৰ কৰিব পাৰো মই ৰিফাইন তেল ব্যৱহাৰ কৰিছো আপোনালোকে যদি ঘি ভাল পায় গৰু ঘিউ দিব পাৰে এতিয়া আমাৰ তেল গৰম হৈ আহিছে তেল গৰম হতে এয়া মই চিৰা লৈছো চিৰাখিনি ইয়াতে দি দিম আৰু এইখিনি এতিয়া মই ভাজি লম আৰু চিৰা শুকানেও ভাজিব পাৰে কানে ভাজিলেও ভাল লাগে খাই মই অলপ তেল দিয়ে ভাজিছো আৰু গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছো এই দেখিছেনে মই চিৰাখিনি ভাজি লৈছো প্ৰথমতে আৰু এতিয়া অলপমান ৰঙা হোৱালৈকে মই চিৰাখিনি ভাজি লম এয়া দেখিছেনে মোৰ চিৰাখিনি ভজা হৈ গৈছে আৰু চিৰাখিনি বহুত ধুনীয়াকৈ ভাজিব লাগিব যাতে এটাও কেঁচা চিৰা নাথাকে কেতিয়াবা এনেকুৱা হয় না চিৰাখিনি খৰকে দিলে মাজে মাজে কেঁচা চিৰা থাকি যায় ভালকে ভাজ নাখায় তেনেকুৱা হ'ব নালাগিব কিন্তু দেই চিৰাখিনি বহুত ধুনীয়াকৈ ভাজিব লাগিব যাতে গোটেইখিনি চিৰা ভালদৰে ভাজ খাই যায় আৰু ফুলি যায় এয়া দেখিছেনে মোৰ চিৰাখিনি ফুলি গ'ল আৰু অকণমান ৰঙচুৱা হৈ গৈছে মচমচীয়াকৈ ভাজিছো তেতিয়াহে খাবলৈ ভাল লাগিব যদি ইয়াত আধা ভজা চিৰা থাকে বা কেঁচা চিৰা থাকে আমাৰ চিৰাখিনি খাবলৈ চিৰা জলপানটো খাবলৈ ভাল নহ'ব একেবাৰে আমি নমকিন বনাবৰ কাৰণে যেনেদৰে চিৰা ভাজো তেনেদৰে ধুনীয়াকৈ আমি ভাজি ল'ব লাগিব এয়া মোৰ হৈ গৈছে মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছো আৰু অকণমান দেৰি লৰাই থাকিম কাৰণ গৰম হৈ আছে কেৰাহীখন তাৰ পিছত মই এইখিনি কেৰাহীৰ পৰা এখন কাঁহীত উলিয়াই দিম দেখিছেনে মই কেৰাহীখনৰ পৰা চিৰাখিনি কাঁহী এখনত উলিয়াই ললো আৰু এতিয়া সেই কেৰাহীখন অকণমান চাফা কৰি ললো কাপোৰ এখনৰে আৰু আকৌ অলপমান ভাজি লওঁ যিহেতু আমি এনেদৰে চিৰা জলপানটো খাই বহুত ভাল পাওঁ সেইকাৰণে মই সৰহকৈ ভাজি থৈ দিছো বিহু আহিছে নহয় জানো আৰু এটা কথা মাৰ্ক কৰিছেনে আপোনালোকে এনেকুৱা এক প্লেট চিৰাৰে একাহী ওলাইছে এই আচল মই চিৰাখিনি আগৰ দৰে ভাজি লম আৰু লৰাই থাকিব লাগিব নতুবা আমাৰ চিৰাখিনি জ্বলি যাব এফালে ৰঙা হ'ব আৰু এফালে বগা হ'ব সেইকাৰণে আমি ধুনীয়াকৈ একদম চাৰিওপিনে ভালদৰে চিৰাখিনি ভাজি থাকিব লাগিব মই ধুনীয়াকৈ ভাজি ললো এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিছো আৰু এইখিনি চিৰা ঠাণ্ডা হ'বৰ কাৰণে মই কাঁহী এখনত উলিয়াই লওঁ চিৰাখিনি মোৰ ভাজি হৈ গ'ল আৰু মই কাঁহী এখনত উলিয়াই দিলো আৰু এতিয়া আমাৰ চিৰাখিনি ধুনীয়াকৈ হাতেৰে চুব পৰা এয়া ঠাণ্ডা হৈ গ'ল এতিয়া মই এই চিৰাখিনিৰ পৰা মিক্সি জাৰ এটাত অলপমান চিৰা লৈ ল'ম এইটো মিক্সি জাৰ লৈছো আৰু ইয়াতে মই অলপমান চিৰা ল'ম আৰু এইখিনি পিচি ল'ম একেবাৰে মিহি নহয় অলপমান গুটাগুটিকৈ থকাকৈ মই চিৰাখিনি পিচি ল'ম আৰু আমাক যিমান চিৰা লাগে জলপান খাবলৈ সিমানখিনিহে আমি পিচিম গোটেই চিৰাখিনি নিপিছো পিচিও থ'ব পাৰে একো কথা নাই গোটেই চিৰাখিনিও আমি ধুনীয়াকৈ পিচি থৈ দিব পাৰোঁ আৰু যদি ভাবে নহয় আমি খাবৰ সময়তহে চিৰাখিনি পিচি ল'ম তেতিয়াহ'লে আমি এয়া
আধা জাৰ চিৰা লৈছোঁ। এইখিনি চিৰা মই এতিয়া ধুনীয়াকৈ পিচি আপোনালোকৰ আগত দেখুৱাম। এতিয়া মই চিৰাখিনি পিচি আনিলোঁ। এতিয়া মই আপোনালোকৰ আগত দেখুৱাম। এয়া চাওকচোন, এয়া দেখিছেনে মই চিৰাখিনি ইমানকৈ পিচি আনিলোঁ। আপোনালোকে ইয়াতকৈ মিহিও কৰিব পাৰে, নতুবা ইয়াতকৈ অকণমান গোটাকৈও ৰাখিব পাৰে। যেতিয়া আপোনালোকে বনাই খাই চাব তেতিয়া গম পাব আপোনালোকৰ কেনেকুৱা লাগে, বা মিহি কৰিলে ভাল হয় বা ইয়াতকৈ গোটা ৰাখিলে ভাল হয়। আৰু এটা কথা, চিৰাখিনি নিপিচাকৈ একেবাৰে গোটা কৰিও আপোনালোকে খাব পাৰে, গোটা কৰিও খাব পাৰে, তেতিয়াও খুব ভাল লাগে। মিহি কৰিলে যাৰ দাঁত নাথাকে বা তেওঁলোকে এনেদৰে মিহি কৰি ল'লে খাবলৈ ভাল হয়। আৰু যাৰ দাঁত আছে গোটা বস্তু খাব পাৰে, তেওঁলোকে চিৰা এনেকৈ পিচি ল'ব নালাগে, ভাজি লৈ পেলানি তাতে আৰু তেনেদৰেই তেওঁলোকে চিৰাৰ জলপান খাব পাৰে। এতিয়া মই এই চিৰা কেনেদৰে খাওঁ আপোনালোকক দেখুৱাম। এয়া মই দুটা বানবাতি লৈছোঁ। বানবাতিত আমি সদায় নাখাওঁ বাৰু, সঁচা কথা ক'বলৈ হ'লে ষ্টিলৰ বাতিত বা এনেই কাঁহৰ বাতিতে খাওঁ। আৰু বিহু বুলি বা ভিডিঅ' কৰিবৰ কাৰণেহে মই বানবাতিটো দেখুৱাইছোঁ। আৰু বিহু সময়ত আছে যেতিয়া বানবাতিটোতে আপোনালোকক চিৰা জলপান মই বনাই দেখুৱাইছোঁ। এয়া পিছা চিৰাখিনি মই দি দিছোঁ অলপ অলপকৈ, যিমানখিনি খায় আৰু। খাবলৈ খুব ভাল লাগে কিন্তু দেই, আপোনালোকে কেনেকুৱা পায় মই নাজানো, কিন্তু খাবলৈ খুব ভাল লাগে আৰু বনাবলৈও একেবাৰে সহজ। এয়া এতিয়া ইয়াতে মই গুড় দি দিম অলপ অলপ। এয়া গুড় দি দিলোঁ। আৰু এতিয়া আমি দিম দৈ। এয়া ধুনীয়া একেবাৰে দৈ। দেখিছেনে, দেখিয়ে খাওঁ খাওঁ লাগিছে নহয়নে? আৰু বিহু বিহু লাগি গৈছে নহয়নে বাৰু? বিহু আহিলেই, আৰু বিহুত আপোনালোকে এইটো নতুন টেষ্টৰ এটা চিৰাৰ জলপান খাব পাৰিব। এয়া দেখিছেনে, মই দুটা বাতিত ধুনীয়াকৈ একদম জলপান সজাই দিলোঁ বানবাতিত বিহুৰ কাৰণে। আৰু আপোনালোককো বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু এয়া দেখিছেনে মই কেনেধৰণে ধুনীয়াকৈ সজাই দিছোঁ, একেবাৰে সহজ। নতুন বুলিবলৈ মানে চিৰা অকণমান ভাজি বনাই দেখুৱালোঁ। সদায় আমাৰ চিৰাৰ মানে অতীজৰে পৰা পৰম্পৰাগতভাৱে চিৰা তিয়াই যিদৰে বনায়, সেয়া চিৰাৰ সোৱাদটো সকলোৱে ভাল পায়, ময়ো ভাল পাওঁ। কিন্তু অকণমান কেতিয়াবা নতুনকৈও খাবৰ মন যায় নহয়নে বাৰু? আৰু এনেধৰণে খালে কি হয় গম পায়, জল্দি হয়। আপুনি চিৰাখিনি ভাজি থৈ দিয়ক আৰু আলহী অহাৰ লগে লগে পটককৈ দি দিব পাৰি, ধোৱা মেলাৰ কোনো কাৰণেই নাই। আৰু এটা কথা, তেতিয়া লোকচানো নাযায়। কেতিয়াবা কি হয়, চিৰা আমি বেছিকৈ ধুই দিওঁ, গমেই নাপাওঁ, বেছি হৈ যায় নহয়নে বাৰু? কিন্তু এনেদৰে যদি আমি ভাজি নিপিচাকেও খাব পাৰি আৰু পিচি লৈও খাব পাৰি, সেইটো আপোনালোকৰ ওপৰত কথা। এয়া চাওকচোন, ধুনীয়াকৈ মই বনাই দিলোঁ। আৰু এনেদৰে আপোনালোকে এবাৰ বিহুত ট্ৰাই কৰি চাব, আৰু মোৰ বিশ্বাস আপোনালোকে ভাল পাব। এতিয়া দেখিছেনে কিমান ধুনীয়া লাগিছে। এতিয়া ভিডিঅ'টো চাই আপোনালোকৰ বাৰু কেনেকুৱা লাগিল কওকচোন। যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে এইবাৰ বিহুত এনেদৰে বনাই খাব। আৰু যিসকলে বনাই খাইছে তেওঁলোকে খোৱাটোৰ কথা গম পায়েই, আৰু যিসকলে খোৱা নাই তেওঁলোকে এবাৰ এনেদৰে খাব বুলি মই ভাবিছোঁ, আৰু সেইকাৰণে মই ভিডিঅ'টো আগবঢ়াই দিলোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছো লিখিব কেনেকুৱা পালে। আৰু শেষত ইমান দেৰিলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু লগতে বেল আইকনটো দবাই দিয়ে। আৰু শেষত বিহুৰ শুভেচ্ছা সকলোলৈকে, মোৰ ভিউৱাৰসকল, ছাবস্ক্ৰাইবসকল সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু সকলো ভালেৰে থাকে, সুখত থাকে, সুস্থ থাকে, ভগৱানৰ ওচৰত এয়ে মই প্ৰাৰ্থনা কৰোঁ। আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।